ৰাজনীতিত উত্তপ্ত গৌৰৱ গগৈ বনাম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিতণ্ডা। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজিৰ মুখ্য আলোচনা, বিগত কেইদিন ধৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সাংসদ গগৈৰ পাকিস্তান সংযোগ সন্দৰ্ভত একাধিক গম্ভীৰ অভিযোগ উত্থাপন কৰি আহিছে। তেওঁ কয়, গগৈয়ে ISIৰ আক্ৰমণত পাকিস্তান ভ্ৰমণ কৰিছে আৰু ইয়াৰ বাবে পাকিস্তানৰ গৃহ বিভাগৰ পৰা পত্ৰ লাভ কৰিছিল। এই সকলো অভিযোগৰ উত্তৰত গৌৰৱ গগৈয়ে আজি একেৰাহে টুইটযোগে প্ৰতিবাদ জনাইছে আৰু তেওঁ জনাইছে যে মুখ্যমন্ত্ৰীৰ অভিযোগবোৰ সম্পূৰ্ণ ভিত্তিহীন। তেওঁ দাবী কৰে যে মুখ্যমন্ত্ৰী এজন অসমীয়া নাগৰিক আৰু মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ আচৰণ অতি দুখজনক। গগৈয়ে কয়, মই মুখ্যমন্ত্ৰীৰ মানসিক স্বাস্থ্যক লৈ চিন্তিত। তেওঁ যি চিত্ৰনাট্য অনুসৰণ কৰিছে সেয়া B গ্ৰেডৰ ছবিতকৈও বেয়া। এজন মুখ্যমন্ত্ৰী তুল হ'ব নালাগে। তেওঁ আৰু কয় যে মুখ্যমন্ত্ৰীয়ে যোৱা 13 বছৰত মোৰ বিষয়ে বহু ভিত্তিহীন মন্তব্য কৰিছে। এনে লাগে যেন তেওঁ মোৰ পৰা কোনো ব্যক্তিগত ভয়ত ভুগি আছে। গগৈৰ স্পষ্ট দাবী, যদি মুখ্যমন্ত্ৰীৰ হাতত তথ্য থাকে তেন্তে তেওঁ সেইবোৰ জনসাধাৰণৰ আগত আনিব লাগে। মিছা কথা কৈ আৰু IT চেলৰ দৰে ব্যৱহাৰ কৰি ইমান দিন কিয় এই বিষয় লুকুৱাই ৰাখিব নোৱাৰি। 2026 চনৰ নিৰ্বাচনৰ আগে-পিছে এই ধৰণৰ ৰাজনৈতিক আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ অসমৰ ৰাজনীতিৰ পৰিসৰখন কিমান দূষিত কৰিব আৰু কিমান কৰি তুলিছে সেয়া চাবলগীয়া। আপুনি কি ভাবে? এই বিষয়ত জনতাৰ মতামত জানিবলৈ আগ্ৰহী। আমাৰ চেনেলত মতামত দিবলৈ নাপাহৰিব। অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত সংযোগ হৈ থাকক। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।